নবগঠিত বিশিং জৰুৱা সমষ্টি জামাদাৰহাট মণ্ডলত সন্মানীয় চাৰচলমা মাৰাৰ বিজেপি দলৰ সন্মানীয় সভাপতি ৰঞ্জিত ছাৰ ডাঙৰীয়া মোক ইয়াত এই সভাত আহিবলৈ অনুৰোধ কৰিছে আৰু এই মণ্ডলৰ সন্মানীয় সভাপতি ৰাছিক আলম ডাঙৰীয়া তেখেত মোক কৈছিল যে আপুনি আহিব লাগিব যোগদান কৰিব, যিহেতু এইটো সমষ্টি আগত জলেশ্বৰ সমষ্টিৰ অধীনত আছিল, তেতিয়া নৱগঠিত বিশিং জৰুৱা সমষ্টি, তেতিয়া আকৌ বিশিং জৰুৱা সমষ্টিত পৰিছে আৰু পুৰণি কাৰ্যকৰ্তা বহুত আছে, তেখেতসকলকে তাত আপুনি আহক এই মৰ্মে আজি আহিছোঁ। যি কি নহওক, আজি আপোনালোকে দেখিছে যোগদান পৰ্বত হেতা ওপৰা লাগিছে, মহিলাই কওক, যুৱকসকলে কওক আৰু জ্যেষ্ঠসকলে কওক, মানে সকলো স্তৰৰ ৰাইজ ইয়াতে আহি দলে দলে যোগদান কৰিছে। একমাত্ৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনতাৰ জননেতা আমাৰ সকলো শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰে যি এক উন্নয়নমূলক কাম কৰিছে বা এক কাম শদিয়াৰ পৰা ধুবুৰীলৈকে অব্যাহত ৰাখিছে, এইবিলাক চাই শিলদল ভাঙি আৰু বিশেষকৈ দুখীয়া দৰিদ্ৰ গৰীব কল্যাণ যিবিলাক আঁচনি আছে, এই আঁচনিবিলাক অসমৰ যিমান সমষ্টি আছে ঠিক তেনেকৈ এইবিলাক 100% সংখ্যালঘু অধ্যুষিত অঞ্চলত এইবিলাক অঞ্চলত এই আঁচনিবিলাক সমাহাৰে পাইছে। এইবিলাক চাই এই দলৰ প্ৰতি আকৃষ্ট হৈছে আৰু শিল দল ভাঙি আজি হেতা ওফৰা লাগি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। এই দলৰ নীতি আকৃষ্ট হৈ আৰু বিশেষকৈ সম নিৰাপত্তা, সম মৰ্যাদা, সম উন্নয়ন পাইছে। শিক্ষাৰ ক্ষেত্ৰত, যাতায়াতৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত এইবিলাক দেখা পাইছে। যোগ্যতাৰ ভিত্তিত, মেধাৰ ভিত্তিত আমাৰ এইবিলাক দুৰ্গম এৰিয়া চৰ অঞ্চলৰ ল'ৰা ছোৱালী চাকৰি পাইছে। এইবিলাক বিভিন্ন কাৰণত আজি ভাৰতীয় জনতা পাৰ্টিৰ পৰা আকৃষ্ট হৈছে। আৰু এটা কথা কৈছোঁ, কংগ্ৰেছৰ 70 বছৰ ৰাজত্ব কালত মুছলমান মানুহক সদায় ঠগি আহিছে, মুছলমানক প্ৰতাৰণা কৰিছে আৰু এটা মানে কমিটমেণ্ট আছিল সিহঁতৰ যে সিহঁতে যিটো ক'ব সেইটো শুনিব লাগিব। কংগ্ৰেছে যিটো ক'ব সেইটো শুনিব লাগিব। আজিকালিৰ যুৱ প্ৰজন্ম কোনো কথা নুশুনে, বিশেষকৈ আমাৰ চৰ অঞ্চলৰ ল'ৰা ছোৱালী যিবিলাক যুৱ প্ৰজন্ম কংগ্ৰেছৰ কোনো কথা নুশুনে আৰু কংগ্ৰেছৰ কথা শুনিলেই যে বিপদ হ'ব আমাৰ ৰাইজ এতিয়া ভালকৈ বুজি পাইছে। আমাৰ ৰাইজ এতিয়া উন্নয়নৰ লগত আছে। আজি AIDF আৰু কংগ্ৰেছৰ হায়েষ্ট, কংগ্ৰেছৰ প্ৰতি মানুহৰ একদম মানে ই নাই। আৰু বিশেষকৈ ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া যেতিয়া আমাৰ এই চিৰাকুটিৰ পৰা আমাৰ এই ব্লকটো লৈ গ'ল, ব্লকটো ইয়াতে ৰাখি বেলেগ এখন ব্লক যদি তাতে আনিলে হয় আমাৰ ৰাইজৰ ক্ষোভ নাছিল। আৰু যদিও কিবা কাৰণত এইটো পাৰা নাছিল, কমচে কম ৰাইজৰ লগত ইয়াৰ যিবিলাক বিশিষ্ট ব্যক্তি আছে, নাগৰিক আছে, যুৱ সমাজ আছে, শিক্ষিত ৰাইজ আৰু সমাজসেৱক আছিল, তেখেতসকলৰ লগত বহি যদি আলোচনা কৰি কিবা কৰিলে হয়। গপজে কৈছে ব্লক মই য'ত পাৰোঁ তাত লৈ যাম, কোনে মোক ৰখাব পাৰিব, এনেকুৱা ডাইলগ মাৰিছে বুলি কিছুমানে আমাক জনাইছে। গতিকে এইখিনি ৰাইজে দুখ পাইছে, গতিকে তেখেত ৰাইজৰ ক্ষতি কৰিছে, গতিকে তেখেতৰ প্ৰতি কংগ্ৰেছৰ এই প্ৰতি কোনো সমৰ্থন নাই। পৰিৱেশ দেখা গ'ল আগন্তুক পঞ্চায়ত নিৰ্বাচন আপোনালোকে মেম্বাৰটো কোনো চেম্বলত নহ'ব, বাকী যিটো আপোনাৰ কাউন্সিলাৰ আৰু MDC জিলা পৰিষদ সদস্য এইবিলাক আমাৰ দলীয় ইহঁত হ'ব। আপোনালোকে চাব সংখ্যালঘু অধ্যুষিত অঞ্চলত যেতিয়াৰ পৰা চামগুৰিত আমাৰ ৰাইজে ভোট দিয়া অলৰেডি শিকি গৈছে, এতিয়া চাব এইবিলাক সমষ্টিত তাৰ প্ৰভাৱ পৰিছে। এইবিলাক অঞ্চলত কাম কৰিছে চৰকাৰে, আপোনালোকেতো সদায় কৈ থাকোঁ, গতিকে সেই কামৰ উন্নয়নৰ ফালে চাই কাম কৰিব। আৰু কংগ্ৰেছৰ যিবিলাক বিধায়ক আছে, ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, আফতাব মোল্লা ডাঙৰীয়া, যিবিলাক বিধায়ক MP আছে, তেখেতসকল হ'ল মিৰ্জাফৰ। তেখেতসকলে মিৰ্জাফৰ কাৰণ মুছলমানক মিছা কথা কৈ ভোট লৈছে আৰু মুছলমানৰ প্ৰতি সদায় মিৰ্জাফৰি কৰি আহিছে। গতিকে ৰাইজে এইবিলাক কথা বুজি পাইছে। আমাৰ বিজেপি দলৰ স্পষ্ট কথা, আমি দুখীয়া দৰিদ্ৰ মানুহ, আমাক ভোট দিলেও আমি সিহঁতৰ কাম কৰিম, ভোট নিদিলেও আমি কাম কৰিম, এইটো আমাৰ দলৰ স্পষ্ট। বিজেপি চৰকাৰ আহিবই, বিজেপি চৰকাৰ 26 নহয় 30 বছৰলৈকে আপোনালোকে এইটো খাটাং থাকক, কাৰণ আমি কাম কৰিছোঁ। গতিকে ৰাইজে সঁহাৰি দিছে, গতিকে কংগ্ৰেছটো নাই। কংগ্ৰেছত কোনে ভোট দিছে? কংগ্ৰেছ এতিয়া য'ত মুছলমান মানুহ আছে তাতে কিছুমান মানুহ এতিয়া কংগ্ৰেছ আছে, তাৰে বেছিভাগ কংগ্ৰেছৰ মানুহ আজিকালি বিজেপিত ঢিল দল ভাঙি যোগদান কৰিছে। গতিকে কংগ্ৰেছ নেতাক ভোট দিব লাগিব। ৱাজেদ চৌধুৰী, আফতাব মোল্লাক ভোট দিব লাগিব। আফতাব মোল্লা, ৱাজেদ চৌধুৰীক ভোট দিব লাগিব। সিহঁতৰ পালি নেতাই ভোট দিব লাগিব। কোনো ৰাইজে তেখেতসকলক ভোট নিদিয়ে। আপোনালোকে বাহিৰত নাযাব, দৃঢ় প্ৰতিজ্ঞা কৰক যাতে আমি পঞ্চায়ত নিৰ্বাচন আহি আছে। আপোনালোকে পঞ্চায়ত নিৰ্বাচনত আমি ৰেকৰ্ড কৰিব।